নুৰিছা কিচনলৈ স্বাগতম। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মোৰ ৰেচিপিটো হ'ল বন্ধাকবিৰ পকৰা। আৰু বন্ধাকবিৰ পকৰাটো মই কেনেদৰে বনাইছোঁ আপোনালোকে মোৰ ফুল ভিডিঅ'টো চোৱাৰ আৰম্ভণিতে এটা লাইকো দিব। একদম ধুনীয়া হৈছে পকৰাকেইটা। চাইছে বন্ধাকবিৰ পকৰা বনাবৰ কাৰণে মই এইফালে এটা বন্ধাকবিৰ আধাখিনি লৈছোঁ আৰু এনেদৰে মিহিকৈ কাটি লৈছোঁ। আৰু এতিয়া বন্ধাকবিখিনি নিমখ দি অলপ হাতেৰে মোহাৰি ল'ম। বন্ধাকবিখিনি নিমখ দি অলপ সময় মোহাৰি পিছত ভালদৰে ধুই ল'লোঁ। এয়া দেখুৱাইছে ধুনীয়া চফ্ট হৈছে। আৰু ইয়াতে দি আছোঁ অলপখিনি মচুৰি দালিখিনি অলপখিনি থেতেলি দি দিলোঁ। আৰু ইয়াতে দি আছোঁ এটা পিঁয়াজ, অলপখিনি নহৰু আৰু 3টা কেঁচা জলকীয়া। আৰু ইয়াতে দি দিলোঁ আটা বা চাউলৰ গুড়িও দিব পাৰে। ইয়াতে দি আছোঁ আধা চামুচমান সোৱাদ অনুসৰি নিমখ। জিৰা গুড়ি দি দিলোঁ আধা চামুচ আৰু আধা চামুচ জলকীয়া গুড়ি, আধা চামুচতকৈ কম অলপ হালধি গুড়ি। এতিয়া গুটিখিনি উপকৰণ ভালদৰে একেলগত মিক্স কৰি দিম। ধুনীয়াকৈ হাতেৰে এনেদৰে অলপ মুঠিয়াই মিক্স কৰি দি আছোঁ। আৰু ইয়াতে অলপখিনি পানী দিম। ভালদৰে মিক্স কৰি পিছতহে দিম পানী। ভালদৰে মিক্স কৰি দিলোঁ। এয়া দেখা পাইছে অলপখিনি পানী লাগিব ইয়াতে। এতিয়া পানী দি অলপ ভালদৰে এনেদৰে মিক্স কৰি দি আছোঁ। এখানে পেনত তেল দি দিলোঁ আৰু তেলো গৰম হৈছে। আৰু ইয়াৰ পৰা অলপ অলপকৈ দেখা পাইছে ল'ম এনেদৰে যিহেতু সৰু সৰুকৈ। ফুলকবিৰ পকৰাকেইটা এনেদৰে দি দিলোঁ আৰু অলপ লৰাই দি আছোঁ। দেখাইছে পকৰাকেইটা এটা ওলোটাই দিম। একদম সহজতে ওলটি যায়। দেখা আছে এনেদৰে গোটেইকেইটা ওলটাই দি আছোঁ। এই বন্ধাকবি পকৰাকেইটা এয়া ভজা হৈ গ'ল। এয়া চাওক কালাৰটো চাওক কিমান ধুনীয়া হৈছে। আৰু এতিয়া উঠাই দিম। এনেকৈ ধৰিলে যিখিনি এক্সট্ৰা তেল আছে এইখিনি পৰি যায়। প্লেটত নমাই দি আছোঁ। তো বাকি পকৰাকেইটাও এনেদৰে ভাজি ল'ম। বেছি টাইম নালাগে, এতিয়া জটপট হৈ যায়। গুটিকেইটা বন্ধাকবিৰ পকৰা ভজা হৈ গ'ল। এয়া দেখা পাইছে পকৰাকেইটা কিমান ধুনীয়া হৈছে। চাওক পকৰাকেইটা চাওক, দেখাতে যেন লোভনীয় লাগিছে। হৈছে নিশ্চয় মোৰ ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। প্লিজ এটা ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজি মোৰ ৰেচিপি এইখিনি। আকৌ আশা আছে কাইলৈ আৰু এটা নতুন ভিডিঅ' লৈ আহিম। থেংক ইউ।